वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 26 মাঘ শনিবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 10 ফেব্ৰুৱাৰী 2024 চন আৰু ভাৰতীয় আজি 21 মাঘ। আজি সূৰ্যোদয় প্ৰাতঃ ঘণ্টা 6:07:46 আৰু সূৰ্যাস্ত সন্ধ্যা 5:08:08 আৰু ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয় 48 পূৰ্বৰ সময়খিনি। এই সময়তে যোগ সাধনা জপ তপ আদিৰ কাৰণে অতি উত্তম সময়। আজিৰ তিথি হ'ল শুক্লা প্ৰতিপদ তিথি আৰু ৰাতি 3:05:31 পৰ্যন্ত আছে। আজি নক্ষত্ৰ ধনিষ্ঠ নক্ষত্ৰ, ৰাতি 10:45:20 আজিৰ যোগ হ'ল বৰিয়ান যোগ আৰু কৰণ হ'ল কৃতঘ্নকৰণ। বৰিয়ান যোগ অৰ্থাৎ মংগলময়। কোনো মাংগলিক কাৰ্য ঘৰত যদি এই যুগত কৰা হয় তেনেহ'লে অতিশয় শুভ ফল লাভ হয় আৰু এইটো শুভ যোগো আজি জন্মজাতকৰ ক্ষেত্ৰতো। এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, মংগল, বুধ, চন্দ্ৰ আৰু শুক্ৰ পঞ্চম গ্ৰহী এটা সংযোগ সৃষ্টি কৰিছে মকৰ ৰাশিত, আৰু শনি বহি আছে কুম্ভ ৰাশিত, বৃহস্পতি বহি আছে মেষ ৰাশিত, ৰাহু বহি আছে মীন ৰাশিত, কেতু বহি আছে আজি কন্যা ৰাশিত। গতিকে যিহেতু আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিত, আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱাৰীগণ। কুম্ভীৰৰ অস্থি অগ্নিযোগ, অস্তত্তৰী ৰাহু, বিংশত্তৰী আজি মংগলৰ দশা আৰু 11:30:46 যোৱাত কুম্ভ ৰাশি হ'ব। বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, ৰাতি 10:45:20 যোৱাত মনুষ্যৰ অস্থি বিংশত্তৰী ৰাহুৰ দশা হ'ব। আৰু আজি আদ্যৰিটো হ'লে 7 দিনীয়া শুভগা যোগ, মৰণত দুখ এপদ, ৰাতি 3:05:31 যোৱাত দ্বিপদ, যোগিনী আজি পূবত, ৰাতি 3:05:31 যোৱাত উত্তৰত, আৰু যাত্ৰা শুভ অমৃত যোগ, পূবত যাত্ৰা নাই, ৰাতি 3:05:31 যোৱাত মধ্যম যাত্ৰা। আৰু যিহেতু আজি শনিবাৰ, গতিকে যিকোনো যদি যাত্ৰাত যোৱা শুভ কৰ্মত আপুনি আগবাঢ়ি যায় তেনেহ'লে মুখত এটুকুৰা আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দীক্ষা আৰোগ্য স্নান। খাদ্যত আজি কোমোৰা আৰু ৰাতি 3:05:31 যোৱাত তিতা ভেকুৰী খোৱাও নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 7:23:55 ৰাতিপুৱাৰ ভাগত, তাৰ পাছতে 3:52:32 পৰা 5:12:43 আবেলিৰ ভাগত। আৰু আজি কাল ৰাত্ৰিৰ সময় হ'ল ৰাতি 6:52:18 আৰু শেষ নিশা 4:23:40 পৰা 5:58:31 আছে। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য শুভ যাত্ৰাৰ ক্ষেত্ৰতে কাল ৰাত্ৰি আৰু কালবেলাৰ সময়খিনি। আজিৰ অমৃত যোগ হ'ল ৰাতিপুৱা 9:46 পৰা 11:55 ৰাতি 7:50 পৰা 10:24 12:01 পৰা নিশা 1:46 শেষ নিশা 2:35 পৰা 4:15 আছে। আৰু যিকোনো মাংগলিক কাৰ্য শুভ কাৰ্যৰ ক্ষেত্ৰত অতি শুভ মুহূৰ্ত। আজি প্ৰতিপদৰো একনিষ্ঠ সন্দীপন। আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ শুভ কৰ্ম আৰম্ভ হ'ব, বৃষ খৰচ বৃদ্ধি, মিথুন কৰ্মব্যস্ততা, কৰ্কট প্ৰেমত আনন্দ, সিংহ মনৰ আশা পূৰণ, কন্যা শৰীৰৰ পীড়া, তুলা কৰ্মচাৰীৰ আনন্দ, বৃশ্চিক খেতিয়কৰ কষ্ট, ধনু প্ৰকৃতি দৰ্শন, মকৰ বিবাদত ক্ষতি, কুম্ভ ৰাজ সাহায্য লাভ, মীন সাহিত্যিকৰ সুনাম। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।